ছাৰ বাইদেউসকল, আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো বিভাগৰ কৰ্মচাৰী নহওক কিয় আপোনালোকৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ চাকৰিৰ কাৰ্যকালত আপোনালোকে কি ছুটি, কেনেকুৱা ধৰণৰ ছুটি, কিমান দিন ছুটি, কিমান পৰিমাণে লাভ কৰে সেই সম্বন্ধে আপোনাৰ ইয়াত চাব। ছুটি সম্পৰ্কীয় এখন লিভ ৰুলছ হেণ্ডবুক প্ৰকাশ পাইছে, যিটো আমি পোনে পোনে আপোনালোকৰ মাজত লৈ আহিছোঁ। সেয়েহে অসম চৰকাৰৰ অধীনত সকলো তৃতীয় বৰ্গৰ কৰ্মচাৰী, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, দ্বিতীয় বৰ্গৰ, প্ৰথম বৰ্গৰ আপোনাৰ সকলো কৰ্মচাৰীসকলৰ কাৰণে এয়া প্ৰযোজ্য। এয়া চাব অসম চৰকাৰ আৰু হেণ্ডবুক লিভ ৰুলছ। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যিসকল ছাৰ বাইদেৱে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে জানেই আমাৰ এই চেনেলটো আপোনালোকৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেল। সেয়েহে যি আপোনালোকৰ চাকৰিৰ কাৰ্যকালত আপোনালোকে কেনেকুৱা ধৰণৰ ছুটি লাভ কৰিব, কিমান দিনৰ কাৰণে লাভ কৰিব, সেইসমূহ আমি ইয়াতে উল্লেখ কৰিম। আৰু ইয়াত চাব এই যি আপোনাৰ ছুটিৰ নিয়ম, প্ৰথমতে এয়া কৈছে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে কি আছে ছুটি, সেয়া তাত দিয়া হ'ব। 2 নম্বৰ লিভ ইনটাইটেলমেণ্ট অফ ষ্টাফ ৱৰ্কিং ইন ভেকেশ্যন ডিপাৰ্টমেণ্ট, জইনিং টাইম আৰু ফৰেইন ছাৰ্ভিচৰ ক্ষেত্ৰতো এয়া উল্লেখ আছে, আৰু আমি পোনে পোনে সেয়া আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া চাব যিটো আমি থুলমূলকৈ অসমীয়াত অনুবাদ কৰিবলৈ চেষ্টা কৰিম, আৰু যদিহে কিবা ভুল ভ্ৰান্তি হ'বই পাৰে সেয়া আপোনালোকে নিশ্চয় ক্ষমা কৰি ল'ব। আৰু এই ক্ষেত্ৰত আপোনালোকৰ যদি কিবা বুজিব থাকে আপোনালোকে এয়া স্ক্ৰীনশ্বট মাৰিও এয়া ল'ব পাৰিব, নাইবা ভিডিঅ'টো পষ্ট মাৰিও আপোনালোকে এয়া চাব পাৰিব। আৰু সেই ক্ষেত্ৰত আমি ভিডিঅ'ৰ কোৱালিটিটো বঢ়াই দিম, আৰু আপোনালোকৰ যি ইউটিউবত আপোনালোকৰ যি ভিডিঅ'ৰ কোৱালিটি সেইটো আপোনালোকে বঢ়াই ল'ব পাৰিব, তাত কোনো অসুবিধা নাই। আৰু ইয়াত চাব যি লিখা আছে লিভ ৰুল, সেই ৰুলৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে কি ধৰণৰ ছুটি পায় সেয়া ইয়াতে উল্লেখ কৰা আছে, এণ্ট্ৰি ইন ছাৰ্ভিচ বুক। আৰু সেয়েহে চৰকাৰী কৰ্মচাৰীসকলৰ একোখন ছাৰ্ভিচ বুক থাকে, আৰু সেয়া আপোনালোকে অৱগত। আৰু সেয়েহে আপোনাৰ চাকৰি জীৱনত সমগ্ৰ খাতিয়ান তাত তুলি ধৰা হয়। আপোনাৰ জইনিং কেতিয়া, অৱসৰ কেতিয়া, আপোনালোকে কিমানটা টাইম স্কেল পালে, আপোনালোকে ক'ৰ পৰা ক'ত ট্ৰেন্সফাৰ হ'লে, ক'ত জইন কৰিলে, সকলোখিনি বস্তুৱেই তাত উল্লেখ কৰা থাকে। আৰু সেয়েহে আপোনালোকে নিশ্চয় ছাৰ্ভিচ বুকৰ বিষয়ে যদি আৰু অলপ জানিব খোজে তেনেহ'লে আপোনালোকে ছাৰ্ভিচ বুক বুলি চাৰ্চ কৰিব, আপোনালোকে নিশ্চয় এয়া লাভ কৰিব আমাৰ চেনেলত উপলব্ধ। সেয়েহে এয়া চাব, প্ৰথম যি লাভ কৰিব আপোনালোকে সেয়া আনলিভ বুলি লিখা আছে। আৰু এই ক্ষেত্ৰত চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে 30 দিন আনলিভ লাভ কৰে। আৰু এই আনলিভ ল'বলৈ হ'লে আপোনালোকৰ যি প্ৰথম 6 মাহৰ ভিতৰত আপোনালোকে 15 দিন আনলিভ লাভ কৰিব, আনহাতে পৰৱৰ্তী বছৰৰ শেষৰ 6 মাহৰ ভিতৰত আকৌ আপোনালোকে 15 দিন আনলিভ লাভ কৰিব বুলি ইয়াতে লিখা আছে। ইয়াত 1 জানুৱাৰী টু জুলাই আৰু পৰৱৰ্তী আগষ্টৰ পৰা বাকীখিনি আপোনালোকে বছৰত দুবাৰ 15-15কৈ 6 মাহকৈ এই আনলিভ লাভ কৰিব। আৰু আপোনালোকৰ চাকৰিৰ কাৰ্যকাল শেষ হোৱাৰ পিছত মুঠ আপোনালোকে 300 দিনৰ ইয়েল জমা কৰিব পাৰিব, আৰু এই 300 দিনৰ যি ইয়েলৰ টকা আছে সেয়া আপোনালোকে লাভ কৰে অৱসৰ গ্ৰহণ কৰাৰ ফলত, আৰু সেয়া আপোনালোকে অৱগত। আৰু এইখিনিতে ৰাজ্য চৰকাৰৰ অধীনৰ শিক্ষক কৰ্মচাৰীসকলে তেখেতসকলে মাত্ৰ 10 দিনহে ইয়েল লাভ কৰে, কিন্তু অন্যান্য কৰ্মচাৰীসকলে 30 দিন ইয়েল লাভ কৰে। আৰু ইতিমধ্যে বিত্ত বিভাগৰ ওচৰত বিষয়টো গৈ পাইছেগৈ, কিয়নো সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে মুখ্যমন্ত্ৰীৰ সৈতে যি এলানি বৈঠক হৈছিলে তাত শিক্ষক কৰ্মচাৰীসকলক আনলিভ 30 দিন কৰাৰ দাবীত অনুমোদন জনাইছে, আৰু অতি শীঘ্ৰে এই মাহতে শিক্ষক কৰ্মচাৰীসকলৰ আনলিভ 30 দিন হ'ব বুলি জনা গৈছে। আনহাতে আপোনালোকে চাওক হাফ পে লিভ, আপোনালোকে যি আধা ছুটি সেই ক্ষেত্ৰত ইয়াত জনা হৈছে। আৰু আপোনালোকে কি কৰিব পাৰিব, এলাউড ফৰ 20 ডেজ ইন এ ইয়াৰ, বছৰত আপোনালোকে 20টা অৰ্ধ ছুটি আপোনালোকে লাভ কৰিব। আৰু এয়া আপোনালোকৰ ঠিক আগৰ দৰে বছৰৰ প্ৰথম 6 মাহৰ কাৰণে 10 দিন আৰু পৰৱৰ্তী 6 মাহৰ কাৰণে আপোনালোকে 10 দিন, এনেকৈ আপোনালোকে 20 দিন অৰ্ধ ছুটি লাভ কৰিব। আৰু ইয়াতে শেষৰ লাইনটো চাব,
However, it is subject to the limit of total period of all kinds of leave up to 5 years. For the period of SPL, leave salary will be 50% of the pay last draw before leave. আৰু এই ছুটি বছৰৰ প্ৰথম 6 মাহ 10 দিন, আনহাতে পৰৱৰ্তী লাষ্টৰ 6 মাহ বছৰৰ 10 দিন লাভ কৰিব। আৰু এই SPL সুবিধা লোৱাৰ কোনো সৰ্বোচ্চ সীমা নাই, কিন্তু ইয়াত 5 বছৰলৈকে সকলো ধৰণৰ ছুটিৰ মুঠ সময়সীমাৰ সীমাবদ্ধতা থাকে। SPLৰ সময়ছোৱাৰ বাবে ছুটিৰ দৰমহা হ'ব ছুটিৰ পূৰ্বে শেষৰ বাবে লোৱা দৰমহাৰ 50%। ঠিক তেনেদৰে আপোনালোকে লাভ কৰিব কমিউটেড লিভ। এই ক্ষেত্ৰত কৰ্মচাৰীসকলেও আপোনালোকে ইয়াতে কমিউটেড লিভ লাভ কৰিব। লাভ কৰা কমিউটেড ছুটিৰ দুগুণ পৰিমাণ SPL একাউণ্টত ডেবিট কৰা হয়। আৰু চিকিৎসা প্ৰমাণপত্ৰ নহয় জনস্বাৰ্থৰ প্ৰমাণিত অনুমোদিত অধ্যয়ন পাঠ্যক্ৰমৰ বাবে প্ৰদান কৰা হয়। EL ক্ৰেডিটত থাকিলেও ইয়াৰ সুবিধা ল'ব পাৰি। যদিহে কৰ্মচাৰীজনে ছুটিৰ পিছত কৰ্তব্যলৈ ঘূৰি অহাৰ সম্ভাৱনা থাকে, তেতিয়াহে ইয়াক প্ৰদান কৰা হয়। মেডিকেল চাৰ্টিফিকেট কমিউটেড ছুটিৰ কোনো সৰ্বোচ্চ সীমা নাই, কিন্তু অধ্যয়নৰ বাবে সমগ্ৰ সেৱাৰ সময়ছোৱাত সৰ্বোচ্চ সীমা 90 দিন। আৰু চিকিৎসা প্ৰমাণপত্ৰ অবিহনে মহিলা কৰ্মচাৰীৰ 60 দিনতকৈ অধিক নহয় আৰু কমিউটেড ছুটি প্ৰদান কৰিব পাৰি। ঠিক তেনেদৰে লিভ নট ডিউ ইয়াতো দিয়া আছে। ইয়াতে মাজতে চাব মেক্সিমাম লিমিট ইজ 360 ডেজ। এই ছুটি কেৱল চিকিৎসাৰ প্ৰমাণপত্ৰতহে প্ৰদান কৰা হয়, কিন্তু মহিলা কৰ্মচাৰীৰ বাবে অপৰাধ উল্লেখ কৰা ধৰণে চিকিৎসা প্ৰমাণপত্ৰ অবিহনেও ইয়াৰ অনুমতি দিয়া হয়। আৰু সমগ্ৰ সেৱাৰ সময়ছোৱাত সৰ্বোচ্চ সীমা 360 দিন। আৰু SPLৰ দৰেই ছুটিত দৰমহা দিয়া হয়। আৰু ইয়াৰ উপৰিও স্থায়ী কৰ্মচাৰীক এই চৰ্তত প্ৰদান কৰা হয় যে কৰ্মচাৰীজনে কৰ্তব্যলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পিছত SPL সীমালৈকে উপাৰ্জনৰ সম্ভাৱনা আছে। আৰু অস্থায়ী কৰ্মচাৰীৰ বাবে TB, কুষ্ঠ, কেঞ্চাৰ বা মানসিক ৰোগৰ দৰে দীৰ্ঘদিনীয়া ৰোগৰ ক্ষেত্ৰত এই চৰ্তত অনুমতি দিয়া হয়। আৰু কমেও এবছৰেহে চাকৰি কাৰ্যকৰ সম্পাদন কৰিব লাগিব আৰু তেওঁ পৰৱৰ্তী কৰ্তব্যত ঘূৰি অহাৰ চৰ্তত এই ছুটি দিয়া হয়। এক্সট্ৰা অৰ্ডিনাৰী লিভো কৰ্মচাৰীসকলে লাভ কৰে। এক্সট্ৰা অৰ্ডিনাৰী লিভ অসাধাৰণ ছুটি। আৰু এই EOL পৃথকে উপাৰ্জন কৰা নহয়। যেতিয়া আন কোনো ছুটি গ্ৰহণযোগ্য নহয় বা যেতিয়া কৰ্মচাৰীয়ে বিচাৰে তেতিয়া ইয়াক প্ৰদান কৰা হয়। আৰু এই EOLৰ অনুদানৰ দ্বাৰা অনুপস্থিতিৰ সময়ছোৱা নিয়মীয়া কৰিব পাৰি। চিকিৎসা প্ৰমাণপত্ৰ বা চিকিৎসাৰ প্ৰমাণপত্ৰ অবিহনেই এই EOL এক্সট্ৰা অৰ্ডিনাৰী ছুটিৰ সুবিধা ল'ব পাৰি। স্থায়ী কৰ্মচাৰীৰ বাবে সৰ্বোচ্চ সীমা 5 বছৰৰ বাহিৰে সকলো ধৰণৰ একেলগে ছুটিৰ বাবে কোনো সৰ্বোচ্চ সীমা নাই। চিকিৎসাৰ প্ৰমাণপত্ৰ থকা বা অবিহনে এটা সময়ত মাত্ৰ 3 মাহলৈকে এই এক্সট্ৰা অৰ্ডিনাৰী ছুটিৰ অনুমতি দিয়া হয়। আৰু ন্যূনতম এবছৰৰ সেৱা থকা অস্থায়ী কৰ্মচাৰীৰ বাবে চিকিৎসা প্ৰমাণপত্ৰত 6 মাহলৈকে আৰু দীৰ্ঘদিনীয়া ৰোগৰ চিকিৎসাৰ বাবে 18 মাহলৈকে এক্সট্ৰা অৰ্ডিনাৰী ছুটি প্ৰদান কৰিব পাৰি। জনস্বাৰ্থত প্ৰমাণিত প্ৰস্কিউটিং অধ্যয়নৰ বাবে 24 মাহলৈকে এই এক্সট্ৰা অৰ্ডিনাৰী ছুটিও কৰ্মচাৰীসকলে লাভ কৰে। আৰু 3 বছৰীয়া সেৱা থকা কৰ্মচাৰীৰ ক্ষেত্ৰত এয়া প্ৰদান কৰা হয়। আৰু যাৰ ফলত এক্সট্ৰা অৰ্ডিনাৰী ছুটিৰ সময়ত কোনো দৰমহা প্ৰদান কৰা নহয়। অৱশ্যে নিৰ্ধাৰিত প্ৰমাণপত্ৰৰ প্ৰদৰ্শনৰ অধীনত প্ৰথম 180 দিনৰ বাবে CCL গ্ৰহণযোগ্য। আৰু চিকিৎসা প্ৰমাণপত্ৰ নথকা এক্সট্ৰা অৰ্ডিনাৰী ছুটিৰ বৃদ্ধি আৰু পেঞ্চনৰ বাবে এয়া গণনা কৰা নহ'ব। এয়া আপোনালোকে চাব গ্ৰেণ্ট অফ কেজুৱেল লিভ। আপোনালোকৰ যি কেজুৱেল লিভ আপোনালোকে 12টা সেয়া লাভ কৰে, এয়া আপোনালোকে অৱগত। আনহাতে ইয়াৰ বাহিৰেও আপোনালোকে ৱৰ্কিং ইন ভেকেশ্যন ডিপাৰ্টমেণ্টৰ যি কৰ্মচাৰীসকলে তেখেতসকলে ছুটি বিভাগত কৰ্মৰত চৰকাৰে কোনো ছুটিৰ সুবিধা গ্ৰহণ নকৰিলে উপাৰ্জিত ছুটিৰ অধিকাৰী আৰু 20 দিনৰ আধা দৰমহাৰ ছুটিৰ পৰিৱৰ্তে 10 দিনৰ উপাৰ্জিত ছুটি লাভ কৰাৰ অধিকাৰ আছে। আৰু 5টা সাধাৰণ ছুটিৰ উপৰিও চৰকাৰী অধীনত আৰু অন্যান্য ছুটি আছে। আৰু সেয়া হ'ল
পৰৱৰ্তীকালীন ছুটি লাভ কৰে। দুটাতকৈ কম জীৱিত সন্তান থকা এগৰাকী মহিলা কৰ্মচাৰীক 135 দিনলৈকে পৰৱৰ্তীকালীন ছুটি দিয়া হ'ব পাৰে। আৰু পৰৱৰ্তীকালীন ছুটিৰ সময়ত ছুটিৰ দৰমহা উপাৰ্জিত ছুটিৰ দৰেই হ'ব। কোনো পৃথক একাউণ্ট ৰখা নহয় আৰু ছুটি একাউণ্টৰ মন্তব্য স্তম্ভত মাত্ৰ এটা টকাহে কৰা হয়। ইয়াত আন পাতৰ লগত মিলাই ল'ব পাৰি। বিশেষ অক্ষমতা ছুটি, আৰু এই ছুটি এজন বিষয়া অক্ষমক প্ৰদান কৰা হয় আঘাত, আকস্মিক আঘাত বা কৰ্তব্য পালনত হোৱা অসুস্থতাৰ দ্বাৰা। আৰু প্ৰদান কৰিবলগীয়া ছুটিৰ সময়সীমা চিকিৎসা বৰ্ডৰ দ্বাৰা প্ৰমাণিত হ'ব লাগে। আৰু এবাৰ অক্ষমতাৰ ক্ষেত্ৰত 24 মাহতকৈ ইয়াত বেছি হ'ব নোৱাৰে। আৰু যাৰ ফলত এই ছুটি পেঞ্চনৰ বাবে সেৱা গণনাত শুল্ক হিচাপে গণ্য কৰা হ'ব আৰু ছুটিৰ একাউণ্টত ডেবিট কৰা নহয়। আৰু EL-ৰ দৰেই প্ৰথম 120 দিনৰ বাবে ছুটিৰ দৰমহা গ্ৰহণযোগ্য তেখেতসকলে। আৰু বাকী সময়ছোৱাৰ বাবে ছুটিৰ দৰমহা SPL-ৰ দৰেই দৰমহাৰ 50% হ'ব। এতিয়া আন এক ছুটি হ'ল অধ্যয়ন ছুটি। ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা চৰ্তত বৈজ্ঞানিক, কাৰিকৰী বা অনুৰূপ সমস্যা অধ্যয়ন কৰিবলৈ বা বিশেষ শিক্ষাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ এই অধ্যয়ন ছুটি দিয়া হয়। আৰু এনে ছুটিৰ একাউণ্টৰ বিপৰীতে ডেবিট কৰা নহয়। ইয়াত লিখা আছে বাদ বাকীখিনি জইনিং টাইম। আমি এয়া আপোনালোকক এয়া তুলি ধৰিছোঁ, আপোনালোকে এয়া ভালকৈ চাই ল'ব, অন্যথা ভিডিঅ'টো খুবেই দীঘল হ'ব। তাৰপিছত ইয়াতে আছে চাব ফৰেইন ছাৰ্ভিচ, ইয়াতে চাব কণ্ডিশ্যন ফৰ ট্ৰেন্সফাৰ টু ফৰেইন ছাৰ্ভিচ। ইয়াৰ যি নিয়মাৱলীখিনি ইয়াতে দিয়া আছে। সেয়েহে চৰকাৰী কৰ্মচাৰীসকলে আপোনালোকে কি ছুটি লাভ কৰিব, কেনেকুৱা ধৰণৰ ছুটি লাভ কৰিব, সম্পূৰ্ণ বস্তুখিনি ইয়াতে দিয়া আছে। আপোনালোকে নিশ্চয় এয়া চাই ল'ব। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলত নিশ্চয় লাইক ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।